মইতো একো বেয়া কাম কৰা নাই। লিয়া মোৰ ছাত্ৰী, তাইক সহায় কৰাটো মোৰ কৰ্তব্য। তথাপিও মোক বিপদৰ পৰা ৰক্ষা কৰিবলৈ গৈ আপুনি বিপদত পৰিলে মোৰ বৰ বেয়া মই লাগে। একো বিপদত নপৰোঁ, কিন্তু আমি এনেকৈ কথা পাতি থাকিলেহে আমাৰ দেৰি হ'ব। আপোনাক লগ পালোঁ ভালেই হ'ল দিয়ক। আপোনাৰ লগত মোৰ এটা কথা আছিল। কি কথা ক'বলগীয়া আছে? ই যে আমাৰ স্কুলৰ নতুন মাষ্টৰজন টিপিনীৰ লগত একেলগে তহঁতৰ মনবোৰ ইমান ঠেক কিয় হে? লগ কৰি তাইক কওঁ মই তাইক বিয়া পাতিব খোজোঁ। আপোনাৰ নামত তাই দেখোন জুইত গোটা এডালো নিদিয়ে। বিয়া? হে, তহঁতে কামটো কৰিব পাৰিবি নাই সেইটো ক। মানে দাদা কামটো অকণমান ৰিক্স থকা যে। ৰিক্স থকা প্ৰস্তাৱ মানে বৌ দাদাই আপোনাক নিজৰ কৰি ল'ব বিচাৰিছে, আপোনাক বিয়া পাতিব খুজিছে। কি? তই এইবোৰ কথা ক'বলৈ সাহস ক'ত পালি? ওলা এতিয়া ঘৰৰ পৰা। যদি আৰু অলপ সময় ইয়াতে থাক, মই কিন্তু গাঁৱৰ মানুহ মাতি আনি তোক ইয়াতে চৰিয়াম। মই সকলো জানো। আমাৰ গাঁওখনৰ মানুহবোৰৰ যে মানসিকতাবোৰ ইমান নিকৃষ্ট হ'ব পাৰে ভাবিলেই কিবা আচৰিত লাগে। এগৰাকী অসহায় মহিলা কেনেকৈ মানসিকভাৱে অশান্তি কৰি থাকিবলৈ আপোনালোকৰ বেয়া নালাগে অলপো? মাজনী, তুমি সঁচাকৈ ভুল বুজিছা মোক। মই তেনেকুৱা মানুহ নহয়। মই একো ভুল বুজা নাই। মনজয়, ক'ৰ পৰা আহিলি? এই দীপকৰ ল'ৰাটো গাটো বেয়া, তাৰে খবৰ এটা লৈ আহিলোঁ। মই দেখোন গমেই নাপাওঁ। ভাল পাইছেনে সি এতিয়া? পাইছে। এনেও আপুনি গাঁৱৰ খবৰ দেৰিকৈ পায়। কি কথা ক'বলৈ আহিছ? এই খবৰটো নোপোৱাৰ কাৰণটো হ'ল মই দুদিনমান ঘৰুৱা কামত ব্যস্ত হৈ আছিলোঁ, সেইকাৰণেহে। হ'লেও খবৰ এটা ল'ব লাগিছিলে। হ'ব, তই মোক উপদেশ দিব নালাগে। মই তোৰ দৰে গাঁৱৰ ঘৰে ঘৰে গধূলি সময়ত গৈ চাহৰ সোৱাদ লৈ নুফুৰোঁ নহয়, তিৰোতা মানুহৰ দৰে। দাদা, এইষাৰ কিন্তু আপুনি বেয়াকৈ ক'লে দেই। এনেকৈ ঘূৰি ফুৰোঁ কাৰণেতো এনেকুৱা খবৰবিলাক দিব পাৰোঁ। পিছে ত্ৰিবেণী খবৰটো পাইছেনে নাই? ত্ৰিবেণী? সেইটো ত্ৰিবেণীৰ কি হ'ল? এইয়া আপুনি একো খবৰেই নাপায়। সেইটো কি হ'ল তাইৰ? এই ৰাঘৱে ৰণটোক পঠিয়াই দিছিলে নহয় আমাৰ ত্ৰিবেণী ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ। তাৰপিছত যিটো ৰূপ ল'লে মাৰিবলৈহে বাকী। ভালেই কৰিছে। এনেও তাৰ কোপটো অলপ চৰিছে। এবাৰ লগ ধৰিব লাগিব ৰ মই তাক। ৰাঘৱে এতিয়া কি কৈছে জানেনে? সি কৈছে বোলে ইয়াৰ অপমানৰ মই প্ৰতিশোধ লৈহে এৰিম আৰু তাইক বিয়া কৰামেই কৰাম। সি তেনেকৈ ভাবিছে? সি বেটাই গমেই পোৱা নাই আমি কি কৰিব পাৰোঁ। বাৰু মই এপাক ত্ৰিবেণীৰ ঘৰ পাওঁ। ইমান ভাল খবৰ এটা দিলোঁ, ধন্যবাদ এটাৰ যোগ্য নহ'লো মই। এইডাল কেনেকৈ গাঁৱৰ প্ৰধান হ'ল? গাঁৱৰ প্ৰধান ওলাইছে, একো কাম নাই। কোননো? মৰমী, বহাচোন বহা। কেতিয়া আহিলা তুমি? 12 মান বজাতে পালোহি। আপুনি ভালে আছে? আছো। লিয়া ক'ত? তাই স্কুলৰ পৰা আহি শুইছে এইমাত্ৰ। দেউতাই ক'লে ৰাঘৱতে বোলে আপোনাক আকৌ। কিনো কৰিবা মানে? যদি সিহঁতে আপোনাক বেছিকৈ দিগদাৰ দি আছে তেন্তে সিহঁতৰ ওপৰত থানাত গৈ কেছ দি দিব। সিহঁতৰ নিচিনা মানুহক পুলিচে একো কৰিব নোৱাৰে। আৰু এইবোৰ কৰি লিয়াৰ জীৱনলৈ মই বিপদ মাতিব বিচৰা নাই। আপুনি সহ্য কৰি থাকিলেহে সিহঁতে আপোনাক দুৰ্বল বুলি ভাবিব। আৰু দেউতাই এনেও কৈছে সিহঁতে আপোনাক যদি এনেকৈ দিগদাৰ দি থাকে দেউতাই বোলে এবাৰ নিজে গৈ থানাত তাহাঁতৰ ওপৰত কেছ কৰিব। বৰদেউতাক তুমি এইবোৰ কৰিবলৈ নিদিবা। হ'ব, সেইবোৰ বাৰু পাছতো দেখা যাব। মই পিছে আপোনাৰ ওচৰলৈ বেলেগ এটা কথাৰ কাৰণেহে আহিছিলোঁ। কি কথা? মই যিটো NGOত কাম কৰি আছোঁ তেওঁলোকে এটা নতুন ব্ৰাঞ্চ খুলিব বিচাৰিছে আৰু তাৰ বাবে এগৰাকী লিখা পঢ়া জনা মানুহৰ প্ৰয়োজন হৈছে। মই আপোনাৰ কথাই ভাবিছোঁ। সিহঁতে যদি একেদিনতে আপোনাক বিচাৰে তেনেহ'লে আপুনি যাব লগা হ'ব পাৰে, যদিহে আপুনি আগ্ৰহী হয়। মই জানো সেইবোৰ কাম কৰিব পাৰিম? কিয় নোৱাৰিব? মই জানো পঢ়া শুনাৰ মাজতে কৰি থকা নাই? ইচ্ছা কৰিলে আপুনি এই সকলোবোৰ কাম ঘৰৰ পৰাই কৰি থাকিব পাৰিব। ঠিক আছে বাৰু, মোক এদিনৰ সময় দিয়াচোন ভাবিবলৈ। ঠিক আছে, আপুনি ভাবক। ঠিক আছে, আহা তুমি ভিতৰলৈকে আহা, মই চাহ বনাওঁ। বলক। শুন, তহঁতে এইবোৰ ভাল কাম কৰা নাই। খুৰা,
ৰাঘৱে মোক পঠোৱাৰ বাবেহে মই গৈছিলোঁ। চা, তোৰ দেউতাৰ মোৰ লগৰ হয়, সেইকাৰণে অথনিৰে পৰা মই তোক বুজাই আছো। আন ল'ৰা হোৱাহেঁতেন খুৰা, ৰাঘৱে সেই বিধৱা তিৰোতাজনীক বিয়াৰ প্ৰস্তাৱ দিছে, তাত কি ভুল হ'ল? ভুল হৈছে, ডাঙৰ ভুল কৰিছে সি। এগৰাকী অসহায়া নাৰীৰ দুৰ্বলতাৰ সুযোগ ল'ব বিচাৰিছে সি। খুৰা, আপুনি অলপ বেছিকৈ ভাবিছে, বয়স হৈছেতো। বয়স হৈছে মোৰ, অভিজ্ঞতা হৈছে মোৰ, ভাল বেয়া বুজি পাওঁ, মানুহ চিনি পাওঁ। কোনে কেতিয়া কি কাৰণে ক'ত কেনেকৈ সুবিধা ল'ব বিচাৰে মই ভালদৰে জানো। আৰু তই আজিৰ ল'ৰা হৈ মোক মানুহ চিনি পাবলৈ শিকাব আহিছ। খুৰা, আপুনি মোক ভুল বুজিছে, মইতো আপোনাক। শুন, ৰাঘৱক কৈ দিবি ভৱিষ্যতে যাতে সি ত্ৰিবেণীৰ ওচৰত এনেকুৱা প্ৰস্তাৱ দিবলৈ সাহস নকৰে। যা এতিয়া। হ'ব খুৰা, মই আহিছোঁ। যা। আৰু শুন, শেষবাৰৰ বাবে সকীয়াই দিছো, কিন্তু ৰাঘৱক কৈ দিবি মানুহ চিনি পোৱা নাই সি, নহ'লে কিন্তু গাঁও প্ৰধান হিচাপে মই তাৰ ওপৰত উচিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। যা এতিয়া, যা বুলি কৈছো। কি হৈছে মোৰ? মই সঁচাকৈ ত্ৰিবেণীক ভাল পাই পেলাইছোঁ নেকি? কিয় তাইক আৰু লিয়াক সহায় কৰিবলৈ মন যায়? প্ৰেম কি এনেকুৱাই? সমাজে জানো মানি ল'ব আমাৰ ভালপোৱাক? দেখা যাওক। কিন্তু কেনেকৈ কৰোঁ মই তাইক প্ৰেম নিবেদন? লিয়া, গাটো কেনেকুৱা এতিয়া? বেয়া? গাটো দেখোন গৰম। মা, মোৰ গালখন বিষাই আছে। গালখন বিষাইছে? কোনফালে? ইফালে। এইফালে? গালখন দেখোন ফুলিছে। ব'লাচোন, উঠা। আমি ডাক্তৰৰ ওচৰলৈ যাম দেই, ভাল হৈ যাব। চিন্তা কৰিব লগা একো নাই, মই মেডিচিনখিনি দি দিছোঁ। ইয়াতে গোটেইখিনি নাপাব, ফাৰ্মাচীৰ পৰা কিনি লৈ যাব। হ'ব। দাদা, কওক। এই ঔষধকেইটা লাগিছিল। কিমান হৈছে? ৰ'ব, হিচাপ কৰিছোঁ। দাদা, কিমান টকা হৈছে? 400 টকা হৈছে। মোৰ হাতত মাত্ৰ 100 টকা আছে। আবেলিলৈ দিলে হ'বনে বাকীকেইটা? আবেলি দিলেতো নহ'ব, এতিয়া এক্সৰে লৈ যাওক, এইটো বটলটো লৈ যাওক, বাকী গধূলি লৈ যাব। নহয়, মানে মোৰ ছোৱালীজনীৰ গাটো বৰ বেয়া দাদা। এইমাত্ৰ খুলিছোঁ দোকান ৰাতিপুৱাই পুৱাই, আবেলি দিলেতো নহ'ব। আপুনি এটা লৈ যাওক এতিয়া, বাকী পাছত লৈ যাব গধূলি। এইটো ৰাঘৱ নহয়নে? কওকচোন, কিবা কথা আছিলে? আছিলে। তোৰ লগত মোৰ এটা বিশেষ কথা পাতিব লগা আছিলে। তাৰ আগতে তই মোক কচোন, তই ত্ৰিবেণীক কিবা কৈছিলি নেকি?
ত্ৰিবেণীক নাইতো কিয় সুধিলে আপুনি মিছা নামাতিবি মই কিন্তু ইতিমধ্যে সকলো কথা গম পাইছোঁ তোক মই কথা এষাৰ সকীয়াই দিবৰ বাবেহে ইমান দিনে বিচাৰি আছিলোঁ আজি লগ পালোঁ ভালেই হ'ল শুন ত্ৰিবেণীক দিগদাৰি দিয়া বন্ধ কৰ আপোনাৰ মনলৈ যি আহিছে আপুনি তাকে বলকিছে মই কেতিয়া ত্ৰিবেণীক ৰাঘৱ অভিনয় নকৰিবি অভিনয় কৰি নেদেখুৱাবি তই ত্ৰিবেণীক বিয়াৰ প্ৰস্তাৱ দিয়াৰ কথা মই নাজানো বুলি ভাবিছ নেকি হা শেষবাৰৰ বাবে মই তোক সকীয়াই দিছোঁ কিন্তু আকৌ যদি তই এনেকুৱা কাম কৰিবলৈ চেষ্টা কৰ নহয় মই কিন্তু ৰাইজমেল পাতিবলৈ বাধ্য হ'ম আচ্ছা আপুনিয়ে মোক কথা এটা কওকচোন মই ত্ৰিবেণীক বিয়া কৰাব বিচৰাটো মোৰ জানো ভুল হৈছে কিবা ভুল কৰিছ তই এগৰাকী অসহায়া নাৰীৰ দুৰ্বলতাৰ সুযোগ ল'ব বিচাৰিছ তই তাইক তই মানসিকভাৱে অশান্তি দিছ তোৰ ধাৰণা ধন সম্পত্তি ক্ষমতা সকলো থকাৰ কাৰণে ৰাইজ তোৰ ওচৰত নতশিৰ হৈ থাকিব ভুল ভাবিছ ত্ৰিবেণীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তাই জীৱনত এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে বিশ্বাসটো থাকিবই কাৰণ গিৰিয়েক ঢুকুৱাৰ দিনাৰ পৰাই আপোনাৰ ঘৰত তাই থাকে আপোনাৰ ঘৰৰ কাম কাজ কৰে হা কোনে জানে কি আপোনাৰ লগতে কি কলি তই আকৌ যদি এনেকুৱা কথা উচ্চাৰণ কৰ নহয় মই কৈছোঁ নহয় কি কৰিব ৰাইজমেল পাতিব পাতক ময়ো চাই লওঁ হা মোৰ বিপক্ষে কোনে মাত মাতে পাখি গজিছে তোৰ যিমান মন যায় সিমানোৰ কিন্তু মনত ৰাখিবি পৰুৱাৰ পাখি গজে মৰিবৰ কাৰণে চাই ল'ম মই তোক হ'ব চাই ল'ম মোক পৰুৱা বুলি ক ময়ো দেখুৱাইছো এই ৰাঘৱ পৰুৱা নে এটা হিংস্ৰ বাঘ আপুনি মই মানে এই তোমাৰ ওচৰলৈ আহিছিলোঁ মানে খবৰ এটা ল'বলৈ ভালেই কৰিলে হেৰি এই ছোৱালী স্কুললৈ গ'লনে হয় মই মানে তোমাক এটা খবৰ দিবৰ কাৰণে আহিছোঁ কি কথা এই যে ৰাঘৱ মানুহটো বৰ ভাল নহয় তাৰ পৰা অকণমান সাৱধানে থাকিবা একেবাৰে ভাল নহয় কিয় সিচোন আপোনাৰ খাচ মানুহ এতিয়া আকৌ সি বেয়া হ'লনে খাচ মানে মই মাজে মাজে থাকোঁ তাৰ লগত কিন্তু সিমান মই খাচ মানুহ নহয় মই তোমাৰহে কোন মানুহ কেনেকুৱা মই ভালকৈ চিনি পাওঁ আপুনি এতিয়া যাওক মোৰ বহুত কাম আছে হ'ব দিয়া মই যাওঁ মই তেনে যাওঁনে আৰু কেইটামান দিন যদি পালোহেঁতেন ত্ৰিবেণীক মই যি প্ৰকাৰে হওক নিজৰ কৰি ললোহেঁতেন কিন্তু মাষ্টৰ আহি চব খেলা বৰবাদ কৰি দিছে তাক কেনেকৈ এশাকা দিব পাৰি সেইটো চিন্তা কৰ চিন্তা মই কৰি আছো তাক এইবাৰ নেৰিছো ক্ষতিটো কৰিছ যি দেখিছো তহঁত দুজনক এতিয়া ময়ে কৰিব লগা হ'ব এটা কাম কৰোঁ নেকি গাঁৱতেই ৰাহুল মাষ্টৰৰ ওপৰত বদনাম এটা উলিয়াই দিওঁ নেকি বদনাম তই ঠিকে কৈছ ৰচোন তই এটা কাম কৰ কওকচোন সিহঁত দুইটাই যেতিয়া একেলগে থাকিব তই মোবাইলত ফটো উঠাই লৈ আহিবি ফটো আৰে মোবাইলত ফটো একেলগে থকা আৰু সেই ফটো এডিট কৰি মই সিহঁতক মানুহৰ সন্মুখত ওলাব নোৱাৰা কৰি দিম তেতিয়াই কাম শেষ
বাছ কাম হৈ যাব হৈ যাব কামত লাগিলেহে কাম হৈ যাব এতিয়া যা কামটো কৰগৈ যাওঁ যা বুলি কৈছো নহয় ব'ল আহিছোঁ এতিয়াহে খেলা আৰম্ভ হ'ব চাই থাক বেটা গম পোৱা নাই কাৰ লগত লাগি লৈছ দেউতা চাহ খাওঁ। বৌ চাহ কাপ বৌ বৌ কি হৈছে আপোনাৰ গা বেয়া নেকি চাওঁ চাওঁ আপুনি এইখিনিতে বহি লওকচোন অলপ। বহুৱাই দেচোন বহুৱাই দে বহকচোন যাচোন যা পানী অকণমান লৈ আছোন যা কি হ'ল তোৰ গাটো বেয়া লাগিছে নেকি বৰদেউতা হে? গাটো অকণ বেয়া লাগি আছে মোৰ তেনেহ'লে এটা কাম কৰ তই আৰু কাম বন কৰিব নালাগে ঘৰলৈকে যা জিৰণি লগে যা বৌ এই পানীকণ খাই দিয়কচোন কিবা বমি বমি লাগিছে দেখোন মোৰ মৰমী তই এটা কাম কৰচোন এই ৰিজাৰ্ভ মেডিকেলখন আছে নহয় তাইক তালৈকে লৈ যা মই ঘৰৰ কাম বনখিনি কৰি গৈ আছো যা 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 দেৰি নকৰিবি যা চাওঁ বৌ লাহেকে উঠকচোন পাৰিবনে পাৰিম যা যা লাহে লাহে যাবি ব'লক ই যে আমাৰ স্কুলৰ নতুন মাষ্টৰজন টিপেনীৰ লগত একেলগে ঐ তোৰ মনবোৰ ইমান ঠেক কিয় হে মই নিজ চকুৰে দেখিছোঁ আপুনি যদি বিশ্বাস নকৰে ভিডিঅ' এটা বনাই আনিছোঁ আপুনি চাওক বিশ্বাস হা বিশ্বাসটো থাকিবই কাৰণ গিৰিয়েক ঢুকোৱাৰ দিনাৰ পৰাই আপোনাৰ ঘৰত তাই থাকে আপোনাৰ ঘৰৰ কাম কাজ কৰে হা কোনে জানে কি আপোনাৰ লগতে আমাৰ মাষ্টৰ দেখোন মোৰ তোমাৰ লগত কথা এটা আছে হয় নেকি হয় কি কথা কথা আছে কওক মোৰ এফালে যাবলগীয়া আছে মানে এই যে আমাৰ ত্ৰিবেণী এই গিৰিয়েক যে নাই বিধৱা চিনি পোৱা চাগে কিয় সুধিলে তুমিতো চিনি পোৱাই বাৰু এই তাইৰ ছোৱালীজনী যে স্কুললৈ অনা নিয়া কৰা সেই কামটো গাঁৱৰ সকলোৱে দেখিছে বুবু বাবা কৰিছে তাতে আপোনাৰ কি অসুবিধা হ'ল দেউতাক নোহোৱা ছোৱালী মই যেনিবা কেতিয়াবা দেৰি হওঁতে লৈ গ'লোৱেই তাত আপোনালোকৰ কি ক্ষতি হ'ল ক্ষতি মোৰ হোৱা নাই কিন্তু ৰাঘৱৰ বহুত কিবা কিবি ক্ষতি হৈছে আৰু সি তোমাৰ ক্ষতি কৰিব বিচাৰি ফুৰিছে চাওক মই ইয়াত যুদ্ধ কৰিবলৈ অহা নাই কিন্তু বিনা কাৰণত কোনোবাই যদি মোৰ লগত লাগিবলৈ আহে তাক কিন্তু মই হাস্পাতালৰ যে ভাত খুৱাম সেইটো ঠিক কৈ দিব আপোনাৰ ৰাঘৱক আৰে মই তোমাৰ ভালটো চিন্তা কৰিহে কথাখিনি ক'লোঁ মোৰ ভালটো চিন্তা কৰাৰ কাৰণে ধন্যবাদ মই আহিছোঁ কি ডেকা ল'ৰাও এইটো হে মই ভাল চিন্তা কৰি আগতীয়াকৈ কথাখিনি ক'লোঁ ওলোটা আকৌ মোক কথা শুনাই থৈ গ'ল হাই হাই কি দুনিয়া হৈ গ'ল এই দুনিয়াখনত মোৰ নিচিনা ভাল মানুহ নোলাব যেন পাইছোঁ নোলায় একদম খাটাং আরে এৰি দে বুলি কৈছো নহয় এৰি দে বুলি কৈছো আৰে এৰি দে কোনা সা বসো এৰি দে কোনে গেটা এৰি দে আৰে এৰি দিলে এৰি দে এৰি দে
ঐ ৰাঘৱ, ঐ ৰাঘৱ, অ' আপোনালোক আহক ভিতৰত। আমি ভিতৰত বহিবলৈ অহা নাই। ভালে ভালে ক, সিহঁত দুটাক ক'ত লুকুৱাই থৈছ? নহ'লে কিন্তু আমি উচিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম, কাৰণ সকলোৱে জানে এই কামটোত প্ৰধানকৈ তই জড়িত হৈ আছ। আপুনি ক'লেই সকলো কথা সঁচা হৈ যাবনে? সিহঁত ক'ত আছে মই নাজানো। ঐ ভালে ভালে কৈ দে, নহ'লে কিন্তু। নহ'লে কি কৰিবি? মাষ্টৰ মানুহ ল'ৰা ছোৱালীক পঢ়োৱা বাদ দি তই প্ৰেম কৰি ফুৰিছ। ৰ তহঁতৰ বুলি কিবা ভাল খবৰ এটা আছে? কি ভাল খবৰ? কি ভাল খবৰ? তোক মই ৰ'বা ৰাহুল, মই কিন্তু তোক ভালে ভালে সুধিছোঁ দেই। ভালে ভালে ক, ক'ত লুকুৱাই থৈছ সিহঁতক? কিমান বাৰ ক'ব লাগে মই একো নাজানো বুলি? সিহঁতে মোৰ লগত থাকে বুলি কিবা কৰিলে মই জগৰীয়া হ'ম নেকি? অঁ, তইয়ে জগৰীয়া। তই সিহঁতৰ জীৱন ধ্বংস কৰি দিম বুলি ধমকি দিয়া নাছিলি? কি প্ৰমাণ আছে? প্ৰমাণ কিয় লাগে? আমি সকলোৱে জানো এই কুকৰ্মবোৰৰ লগত যে আপুনিয়ে জড়িত হৈ আছে। প্ৰমাণ মই গোটাম। তই কি বুলি ভাবিছ? যোৱাবাৰ মাটিৰ দালালি কৰি সাৰি যোৱাৰ দৰে সাৰি যাম বুলি ভাবিছ? হা, নোৱাৰিবি, ভুল ভাবিছ। মই কৰিম ব্যৱস্থা। এই বিধৱাজনীৰ কাৰণে গাঁৱৰ সকলোৱেচোন উঠি পৰি লাগিছে। ঐ মুখ চম্ভালি কথা কবি। এই মানুহটোৰ কাৰণে মই গাঁওখনত মুখ উলিয়াব নোৱাৰা হৈ গৈছো। মই তাইক বিয়া কৰাই উদ্ধাৰ কৰিম বুলি ভাবিছিলো, এতিয়া ওলটাই মইহে দুখী হলো। গোটেই গাঁৱৰ মানুহে জানে তই উদ্ধাৰ কৰিব বিচাৰিছিলি নে সুবিধা ল'বলৈ বিচাৰিছিলি। তোৰ কথাও সকলোৱে জানে। বাটে ঘাটে কিমান লিলিমাই কৰি ফুৰিছ সেইবোৰ নাজানে নেকি? জানক কি বেয়া কাম কৰিছোঁ? কাৰোবাক মাৰপিট কৰিবলৈ গৈছোঁ? চুৰ কৰিবলৈ গৈছোঁ? অঁ, মই ত্ৰিবেণীক ভাল পাওঁ, আৰু ত্ৰিবেণীয়ে যদি সন্মতি দিয়ে তেনেহ'লে মই ত্ৰিবেণী আৰু লিয়াক মোৰ নিজৰ কৰিবলৈ মই সাজু হৈ আছোঁ। এইটো কেনেকৈ সম্ভৱ বৰদেউতা? মই আকৌ বিয়াত? ৰচোন ৰ ৰাহুল, বৰদেউতা, তুমি কথাবোৰ আৱেগিক হৈ কৈছা নে ত্ৰিবেণীক তোমাৰ গোটেই জীৱনৰ কাৰণে সংগী কৰি লোৱাৰ মন? বৰদেউতা, মই ত্ৰিবেণী আৰু লিয়াক সঁচাকৈ বহুত ভাল পাওঁ, আৰু আমাৰ এই সম্পৰ্কক লৈ আমাৰ পৰিয়ালৰ মানুহ কাৰো একো আপত্তি নাই। বাৰু বাৰু, ত্ৰিবেণী তোৰ কিবা আপত্তি আছে নেকি? সমাজখনে কি বুলি ক'ব? এজনী বিধৱা হৈ আকৌ বিয়াত বহিম? সমাজ? হেৰো, মই এইখন গাঁৱৰ গাঁও প্ৰধান হয়, মই নিজেই কন্যাদান কৰিম। তাৰপিছত আৰু সমাজৰ কি আপত্তি থাকিব পাৰে? হে, লিয়াই জানো সহজভাৱে ল'ব? কিয় নল'ব? তাইৰ কাৰণেতো আমি এই সিদ্ধান্ত লৈছোঁ। মোৰ দৃঢ় বিশ্বাস তাই নিশ্চয় ৰাহুলক দেউতাক হিচাপে মানি ল'ব। বৰদেউতা, মই আপোনাক কথা দিছোঁ, মই ত্ৰিবেণী আৰু লিয়াক সদায় বৰ সুখত ৰাখিম। কথা দিলেই নহ'ব, কথা মতে কামো কৰিব লাগিব। মৰমী, যাচোন সেন্দুৰৰ টেমাটো লৈ আহ। আনিছো ৰ'ব দেউতা। ভাল লাগিল বুজিছা ৰাহুল, তোমালোক হ'লা আজিকালিৰ ডেকা ল'ৰা। কথা বতৰাবোৰ বাস্তৱ ভিত্তিত চিন্তা কৰা, সেইকাৰণে ভাল লাগে। সুখী বুজিছা, আজি মই বহুত সুখী। দেউতা, সেন্দুৰ ৰাহুলক দে। ৰাহুল দা লওক। আজি আমি সকলো থাকোঁতে ৰাহুলে এক জীৱন সংগী হিচাপে গ্ৰহণ কৰক। এজন শিক্ষিত যুৱক আৰু আদৰ্শ নিষ্ঠাৱান শিক্ষক ৰাহুলে ত্ৰিবেণীৰ দৰে অসহায়া বিধৱা মহিলাক নিজৰ জীৱন সংগী কৰি লৈ তেওঁ কেতিয়াও ভুল কাম কৰা নাই, বৰঞ্চ ই প্ৰশংসনীয়হে।